ITBP অল ওমেন এভাৰেষ্ট এক্সপিডিশ্যন 21 মে 2026 চনৰ ৰাতিপুৱা 8 বজাত এভাৰেষ্ট ক্লাইম্ব কৰা দলটোত অসমৰ ভনিতা টিমপি তেওঁ লিডাৰ হিচাপে গৈছিলে আৰু তাত অসমৰ ৰূপামণি গৌড়ে এভাৰেষ্ট ক্লাইম্ব কৰিছে। তাৰ লগতে অৰুণাচল, ছিকিম আৰু আন ৰাজ্যৰ জম্মু কাশ্মীৰকে আদি কৰি আন ৰাজ্যৰো বহুকেইগৰাকী মহিলা সদস্যাই ক্লাইম্ব কৰিছে। মই সঁচাকৈ সুখী। মই এইকাৰণে সুখী যে আমি মানুহে কৈ থাকোঁ যে এটা এই ভনিতাহঁতক মই সৰুৰ পৰা পাইছোঁ। অসম পৰ্বতাৰোহণৰ বিভিন্ন যেতিয়া আমাৰ ট্ৰেইনিংবোৰ হয় ৰোহিণী কুমাৰ ভূঞাৰ ক্ষেত্ৰত ভনিতাক মই বহু আগৰ পৰাই পাইছোঁ। ডেডিকেশ্যন থাকিলে যে চব কাম কৰিব পাৰি এই কথাবিলাকে প্ৰমাণ কৰে। মই ৰূপামণি গৌড় লগতে ভনিতা টিমপিক অভিনন্দন জনাইছোঁ আৰু ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ জীৱনত আৰু আগবাঢ়ি যাওক। টোটেল 14জন মেম্বাৰে ক্লাইম্ব কৰিছে। মই সকলোকে শুভেচ্ছা আৰু শুভকামনা জনালোঁ আৰু ভৱিষ্যতেও ITBPৰ পৰা আৰু এনেধৰণৰ পৰ্বতাৰোহণৰ শৃংগ আৰোহণৰ এক্সপিডিশ্যন সাফল্যমণ্ডিত হওক তাৰে আশা ৰাখিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।